আঁচনি 14.1 3 আৰু 4 উৎপাদকত প্ৰকাশ কৰা এই অংককেইটা মই এতিয়া তোমালোকক দেখুৱাই দিম। একটো কি আছে x² - 36 ইয়াতে দুটা পদ আছে এই দুটা পদৰ আমি কমন ইয়াতে যেহেতু এটাও ল'ব নোৱাৰে কিবা সূত্ৰত পৰা দি চাব লাগিব এটো এতিয়া এটো স্কয়াৰ আছে 36 বৰ্গমূল কৰিব পাৰি গতিকে 6² অৰ্থাৎ a² - b² সূত্ৰত পৰিব সেইকাৰণে সূত্ৰত পেলাই লয় x² - 6² এটো a² - b² সূত্ৰত পৰিল গতিকে a² - b² গলে কি হ'ব a + b * a - b গতিকে এইটোৱে হ'ল উত্তৰ ঠিক তেনেকৈ 2 নম্বৰটো দিয়া আছে 9x² + 30x + 25 তিনিটা পদ আছে তিনিটা পদ থাকিলে আমি কি কৰিব লাগে সূত্ৰত কিবা পেলাব পাৰি নেকি চাব লাগে এটা কেনেকুৱা গাঁথনিত আছে অৰ্থাৎ এটো এনেকুৱা গাঁথনিত আছে a² + twice ab + b² এনেকুৱা গাঁথনিত এই অংকটো আছে কিন্তু আমাৰ ডাইৰেক্ট এনেকুৱাকৈ পৰি থকা নাই হে আমি এনেকুৱাকৈ পেলাব পাৰি নেকি চাব লাগে পেলাব লাগিলে আমাৰ এটো স্কয়াৰ হ'ব লাগে যেহেতু 9 ৰ বৰ্গমূল আছে নাই চাম 9 ৰ বৰ্গমূল 3 আছে গতিকে 28x তাৰ ওপৰত কি দিব পাৰো হোল স্কয়াৰ দিব পাৰো ঠিক তেনে 25 ৰ বৰ্গমূল আছে গতিকে 5 স্কয়াৰ কৰিব পাৰো অৰ্থাৎ a² হ'ল b² ৰ মাজৰখিনি লাগে আমাক twice ab অৰ্থাৎ twice ab পাব লাগিলে আমি পাই না নাপাই চাম এটা প্লাস সূত্ৰমতে 2 আহিব লাগে 2 * a বুলি গলে কি আছে 30x * b বুলি গলে কি আছে 5 আছে এটা এখিনি পাই না নাপাই চাও 3 * 2 = 6 6 * 5 * 36 ঠিক আছে গতিকে সূত্ৰত পৰিল তাৰ ঠাইত আমি কি লিখিব পাৰো a² + twice ab + b² = a + b whole square অর্থাৎ 30x + 5 whole square মানে হল 30x + 5 কেইটা পূৰণ হৈছে দুটা আমি যেটো উৎপাদকত ভাঙিব লাগে গতিকে এটো আমি কি কৰিম 30x + 5 * 30x + 5 এনেকা কি কৰি দিব পাৰো ভাঙি দিব পাৰো ঠিক আছে তোমালোকে নিজে কৰি লবা এতিয়া এটো আমাৰ কেনেকুৱা আকাৰত আছে a² - b² আকাৰত আছে গতিকে a² - b² গলে কি হ'ব এটো ভাঙি লম আমাৰ পৰি থকা নাই পেলাই লব লাগিব গতিকে x4 ৰ বৰ্গমূল হ'ল x² তাৰ ওপৰত কি দিয়া হোল স্কয়াৰ -81 ৰ বৰ্গমূল কিমান আছে 9 তাৰ ওপৰত কি দিয়া স্কয়াৰ দিয়া এটা a² - b² কি আছে a + b * a - b বা a - b * a + b a + b * a - b দিব পাৰি বা a - b * a + b দিব পাৰি কিয় এটোত মই কিন্তু a - b * a + b দিম কিয় দিম কৈ আছো আৰু অৰ্থাৎ a - b * a + b অৰ্থাৎ x² + 9 এইটো যে সন্মুখত দিলো দিয়াৰ কাৰণ হল এটো আকৌ সূত্ৰত পৰিব অৰ্থাৎ এটো স্কয়াৰ আছে এটো থি স্কয়াৰ কৰিব পাৰি গতি a² - b² সূত্ৰত পৰিব a² - b² আকৌ ভাঙি দিয়া দিলে কি হ'ব a + b বুলি গলে থি স্কয়াৰ অৰ্থাৎ থি বহিব a + b * a - b আৰু হেতু সূত্ৰত পৰা নাই গতিকে x² + 9 এনেকে এটো অংক হৈ যাব তাৰ পিছত মই -y² + twice xy এটা চাৰিটা পদ আছে চাৰিটা পদ থাকিলে দুটাৰ পৰা কমন লব পাৰি এই দুটাৰ পৰা একত বাহিৰে বেলেগ কমন নোৱাৰি এটোৰ পৰা y কমন লব পাৰি যদিও একে নহয় যায় বন্ধনীৰ ভিতৰত কিটা একে নহয় গতিকে কমন লব নোৱাৰো তেতিয়া হলে সূত্ৰত পৰিব লাগিল আমাৰ সূত্ৰত দেখাত নাই কিন্তু আমি চাব লাগিব ইয়াৰ কোনোবা কেইটা লগ লগালে আমাৰ সূত্ৰত পৰে নেকি চাব লাগে যেনে এইটো বস্তু যদি এইখিনি যদি বেলেগে ৰাখি দিব পাৰো তেতিয়া এটো a² + b² + twice বা -twice b আকাৰত সূত্ৰত পৰি যাব হে এখিনি বেলেগে ৰাখিম ইয়াক বেলেগে ৰাখিম অৰ্থাৎ 4 টো আমি ইফালে ৰাখিলো ইয়াৰ পৰা গোটেইখিনিৰ পৰা কি কৰা মাইনাস টো কমন ললে ইয়াতে কি হ'ব x² এটো মাইনাস + y² - a - twice xy হ'ব অৰ্থাৎ এটো a² + b² - twice b সূত্ৰত পৰি গল তাৰ ঠাইত আমি কি লিখিব পাৰো 4 - এটো কি হ'ব a - b whole square এটা দেখা গল যে এটো স্কয়াৰ আছে আমি 4 টোকো স্কয়াৰ কৰিব পাৰো সেই কাৰণে এটোক আমি 4 টোক কি পাতিব পাৰো 2 স্কয়াৰ কৰিব পাৰো কৰিলে এটো a² - b² আকৌ সূত্ৰত পৰি গল a² - b² সূত্ৰত ভাঙি দিয়া দিলে কি হ'ব a + b a বুলি গলে কি আছে 2 প্লাস b বুলি গলে কি আছে x - y ইয়াত যে দুটা আছে কেনে বন্ধনী ৰাখিছো গতিকে এটো a + b তাৰ পিছত a বুলি গলে 2 - x - y a - b
এটা বন্ধনীটো উঠাই দিয়া বন্ধনীটো উঠাই দিলে কি হ'ব 2 plus x minus y আৰু এটো কি হ'ব 2 minus a plus a minus x minus a minus a plus y গতিকে এইটোৱে কি হ'ব উত্তৰ তাৰ পিছত মই আৰু দুটা দেখুৱাই দিম এই কি আছে 7 নম্বৰটো আৰু আছে এটা এটো আছে x to the power 8 y to the power 8 অৰ্থাৎ s square minus b square আকাৰটা আছে ইয়াকো আমি কি কৰিব পাৰো সূত্ৰত পেলাব লাগিব অৰ্থাৎ x to the power 8 ৰ বৰ্গমূল হ'ল x to the power 4 আৰু ওপৰত কি দিয়া স্কয়াৰ দিয়া minus y to the power 4 আৰু ওপৰত কি দিয়া স্কয়াৰ দিয়া এটো s square minus b square উত্তৰত পৰিল তেতিয়া নিচিনা আমি মাইনাস ৰ আগত পাত প্লাস ৰ পিছত পাতিম যাতে আকৌ ভাঙিব পাৰো গতিকে a minus b a বুলি গলে x4 আছে b বুলি গলে y4 a minus b into a plus b অৰ্থাৎ x4 plus y4 আকৌ এটো সূত্ৰত পৰিব গতিকে এটো x square whole square হ'ব y square whole square অৰ্থাৎ a বুলি গলে এবাৰ x square হ'ব b বুলি গলে y square আকৌ এটো ভাঙি দিয়া অৰ্থাৎ a minus b a plus b আৰু হিফালত থাকিব x4 plus y4 থাকিলে তাৰছত এইটো আকৌ সূত্ৰত পৰি আছে ইয়াক ভাঙি দিয়া এটো s square minus b square আছে x plus y into x minus y তাৰছত x square plus y square থাকিলে তাৰছত x4 plus y4 এটো থাকিয়ে গ'ল গতিকে এনেকৈ এটো ভাঙিব পাৰে তাৰছত লাষ্ট মই আৰু এটা কৰি দিম এটো দিটা চাৰিটা পদ আছে চাৰিটা পদৰ আমি দুটাৰ পৰা কমন লবাই নি চাব লাগে এই দুটাৰ পৰা আমি a কমন ললে থাকিব কি a square minus b square থাকিব তাৰছত ইয়াৰ পৰা minus b যদি কমন ল তেতিয়া হলে ইয়াত থাকিব a square minus a plus a minus b square থাকিল এটা বন্ধনী ভিতৰত দুটা থাকিল কি a square minus b square থাকিল আৰু বাহিৰত কি আছে a minus b আকৌ দেখা গল যে এটো সূত্ৰত পৰি আছে গতিকে ইয়া সূত্ৰত ভাঙি দিয়া a plus b into a minus b এইদৰে আমি কি কৰিব পাৰো উৎপাদকত ভাঙা অংক সূত্ৰ অভেদ প্ৰয়োগ কৰি কৰিব পাৰো